নমস্কাৰ, নতুন এটা ব্লগ লৈ আহিলোঁ। আজি বনাম সয়াবিন আলুৰ এটা নতুন ৰেচিপি। হয়তো সকলোৱে বনায়, কিন্তু মইনো কিদৰে বনাইছোঁ আহক দেখাওঁ। এয়া প্ৰথমে আলু মই ৩-৪টামান কাটি ল'লোঁ, তেলত ফ্ৰাই কৰিলোঁ। আৰু এয়া মছলাৰ কাৰণে পিঁয়াজ, বিলাহী, আদা, নহৰু এই গোটেইখিনি মিক্সি কৰি ল'ম আৰামছে। আৰু লগতে ল'ম কেপচিকাম, ২-৩টামান কেপচিকাম অকণ ডাঙৰ ডাঙৰ পিচ কৰি কাটি ল'ম। আৰু সেইখিনিও তেলত ফ্ৰাই কৰি ল'ম। আলুখিনি অলৰেডি হৈ গ'ল আৰু এয়া কেপচিকামখিনিও হৈ গ'ল। তাৰপিছত আৰু কি, সেই যিখিনি গৰম তেলখিনিতে জিৰা কেইটামান দি দিম, 2খিলা তেজপাত দি দিম। আৰু যিখিনি মছলা গ্ৰাইণ্ড কৰি লৈছিলোঁ গোটেই মছলাখিনি মই তেলত ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰা টাইমতে তাত দি ল'ম নিমখ, হালধি পাউডাৰ আৰু 1.5 বা 2 চামুচ ধনিয়া পাউডাৰ আৰু লগতে দিম অলপ ৰেড চিলি পাউডাৰ। আৰু এই মছলাদানীটো দেখিছেনে? মোৰ কিন্তু বহুতেই ফেভৰেট মছলাদানী দেই। মছলাদানীটো ভাল লাগিছেনে বাৰু ক'বচোন দেই আপোনালোকে কমেণ্টত। আৰু কি, মছলাখিনি ফ্ৰাই কৰোঁতে বহুত টাইম লাগে, কমচে কম 15 মিনিটমান মছলাখিনি ফ্ৰাই কৰি আছিলোঁ। আৰু ভোক লাগিলনো কি কৰিম, লগতে বোলো কল এটাই খাওঁ, ৰাতিপুৱাই টাইম, গতিকে কল খাই ল'লোঁ। অকণ টাইম পাছ হৈ থাকোঁতে এয়া মছলাখিনি হৈ গ'ল। আৰু তাতে কি আৰু ফ্ৰাই কৰা চিমলা মিৰ্চ আৰু আলু আৰু চয়াবিন গোটেইখিনি দি ভালদৰে লৰাই ল'ম। আৰু 5-10 মিনিট ফ্ৰাই কৰাৰ পিছত তাতে আধা কাপ পানী দি ল'ম। আৰু আধা কাপ পানী দি ভালদৰে উতলিব দিম। তেতিয়ালৈকে মই আৰামছে ধনিয়াখিনি কাটি ল'লোঁ, কেঁচা ধনিয়া। আৰু এয়া পানীখিনি শুকাই গ'ল। আপুনি গ্ৰেভি নিচিনাকৈ বনাব পাৰে আপোনালোকে, কিন্তু মই শুকানে বনাম। ৰুটি বা ভাত দালিৰ লগত গৰমে গৰমে খাবচোন, বহুত